পুৱা অহা এজাক মুষালধাৰ বৰষুণ আৰু তাৰ পাছত যোৰাবাটত কৃত্ৰিম বান। আৰু মই বৰ্তমান উপস্থিত আছোঁ যোৰাবাটত, আৰু যোৰাবাটৰ উৰণ সেতুত মই উপস্থিত আছোঁ আৰু উৰণ সেতুৰ তলৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। এই পৰিৱেশ শাৰী শাৰী বাহন আচলতে লানি নিচিঙা শাৰী আচলতে গুৱাহাটীৰ অভিমুখৰ পৰা উজনি অভিমুখী যাতায়াত কৰা এই বাহনসমূহ বৰ্তমান যোৰাবাটত এনেদৰে আবদ্ধ হৈ পৰিছে। কৃত্ৰিম বানৰ ফলত আচলতে যোৰাবাট অঞ্চলত দীৰ্ঘদিনৰ সমস্যা ভুগি আহিছে। আৰু যোৰাবাটৰ এই স্থানেৰে আচলতে উজনি নামলৈ যাতায়াত কৰিছে বা যি আচলতে মেঘালয়ৰ পৰা অসমলৈ প্ৰৱেশ কৰা পথছোৱা, সেই পথছোৱাত আচলতে কৃত্ৰিম বান এজাক বৰষুণতে দীৰ্ঘদিনৰ পৰা এই সমস্যাৰ উদ্ভৱ হৈ আছে। আৰু নিশ্চয়কৈ বৰ্তমানো বহু বাহন আচলতে উজনি অভিমুখী বাহনসমূহ আচলতে এনেদৰে শাৰী পাতি আছে আৰু পানীৰ মাজেৰে এনেদৰে তেওঁলোকে পাৰ হ'বলৈ চেষ্টা কৰিছে আৰু এখনৰ পাছত আন এখন বাহন এনেদৰে আহি আছে। আৰু নিশ্চয়কৈ দীৰ্ঘ সময় ধৰি এই বাহনসমূহ আবদ্ধ হৈ আছে। গুৱাহাটী অভিমুখৰ পৰা যিসমূহ বাহন আছিলে আচলতে সেই বাহনসমূহ এনেদৰে যোৰাবাটত আবদ্ধ হৈ পৰিছে।